কি হ'ব? আজি সোণাৰী সমষ্টিত মই প্ৰাৰ্থী হিচাপে মই আজি মোৰ নিজৰ ভোট চেণ্টাৰত মই ভোটদান সাব্যস্ত কৰিলোঁ। গতিকে আশা কৰিছোঁ সকলো ৰাইজৰ সঁহাৰি নিশ্চয় পাম আৰু আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। আৰু যিহেতু চৰকাৰখনে যিখিনি কাম কৰিলে সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনসাধাৰণ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ মৰম শ্ৰদ্ধা উপজিছে। গতিকে আজি সকলোৱে ভোটদানৰ আজি চেণ্টাৰত আজি শাৰী পাতিছে। গতিকে মোৰ দৃঢ় বিশ্বাস ইয়াৰ অধিক সংখ্যক ভোটাৰে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চিম্বলত যে ভোট দিব এই প্ৰায় নিশ্চিত। গতিকে আগন্তুক দিনত মই ৰিজাল্ট যিদিনা হ'ব মে' মাহৰ 4 তাৰিখৰ দিনা মই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম। দেখা গৈছে আপুনি যেনেকৈ পুৱাই উপৰিপুৰুষৰ আশীষ গ্ৰহণ কৰিছে, মাতৃক সেৱা কৰি আহিছে, সমষ্টিবাসীৰ বাবে কিবা আহ্বান থাকিব? এটা কথা, নিজৰ মাতৃক যেনেধৰণে সেৱা কৰোঁ, মোৰ নিজৰ মাতৃভূমিকো তেনেধৰণে মই সেৱা কৰি আহিছোঁ। গতিকে আগন্তুক দিনত তেনেধৰণে সেৱা কৰি যাবৰ কাৰণে সকলো জনসাধাৰণৰ মই মংগলৰ কাৰণে যি কৰিব লাগে সকলোখিনি মই কৰিবৰ কাৰণে মই প্ৰস্তুত। গতিকে মই মাতৃ আশীষ লৈ আজি মই ভোট চেণ্টাৰলৈ আহিছোঁ। মই নিজকে মই ভোটদান কৰি মোৰ নিজৰ চিম্বলত ভোটদান কৰি মই সকলোকে মই এটা উৎসাহ মই যোগাব বিচাৰিছোঁ যাতে সকলোৱে তেনেধৰণে এই নিৰ্বাচনত ভোট প্ৰদান কৰি যাতে মোক বিজয় সাব্যস্ত কৰিব, মই তাকে কামনা কৰিছোঁ।